প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্পক ধোঁৱাচাঙত তুলিলে মন্ত্ৰী অশোক সিংহল নেতৃত্বাধীন জলসিঞ্চন বিভাগে। ৰাজ্যত খেতিৰ ভৰপক সময়ত পথাৰত নাই পানী যোগানৰ ব্যৱস্থা। জিলাই জিলাই পৰিত্যক্ত হৈ আছে জলসিঞ্চন আঁচনিসমূহ। ক'ৰবাত যদি নিৰ্মাণত বিসংগতি, আন ক'ৰবাত বিকল হৈ আছে যন্ত্ৰপাতি। কোনো স্থানত নদীৰ পৰা পানী উত্তোলনৰ বাবে স্থাপন কৰা স্লুইচ গেটৰ বিসংগতিৰ বাবে কৃষক লাভৱান হোৱাৰ পৰিৱৰ্তে লোকচানৰহে সন্মুখীন হৈছে, যাৰ পৰিণতিত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকে। জলসিঞ্চন আঁচনিৰ দ্বাৰা পানী যোগান ধৰিব নোৱাৰাত বৰষুণৰ অপেক্ষাতে থাকিবলগীয়া হৈছে কৃষকসকল। কৃষিভূমিত পানী যোগানৰ বাবে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা প্ৰকল্পসমূহত এতিয়া অচল অৱস্থা। ব্যাগম বিভাগটোৱে পানীত পেলাইছে দৰিদ্ৰ জনতাৰ কোটি কোটি টকা। আৰু এই সন্দৰ্ভত নগাঁৱৰ পৰা বীৰেন বৰাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। নিশ্চিতভাৱে আমাৰ অভিযান আছিলে যে কৃষকসকলে এই সময়ত পানী পাইছে নাই, কাৰণ চাৰিওফালে আপুনি গম পাইছে যে যি ধৰণৰ পৰিৱেশৰ হৈছে এই মুহূৰ্তত ধান খেতিত যথেষ্ট পৰিমাণে পানীৰ দৰকাৰ, কিন্তু সেই পানী জলসিঞ্চন বিভাগৰ যিসমূহ কেনেল আছে সেই কেনেলে সেই পানী যোগান ধৰিব লাগে কৃষকক। কিন্তু প্ৰকৃতাৰ্থতে যিসমূহ পথাৰ, সেই পথাৰ কি অৱস্থাত আছে বা পথাৰলৈ পানী যোগান ধৰা জলসিঞ্চন বিভাগৰ যি নলা, সেই নলা বৰ্তমান কি অৱস্থাত। আৰু চোৱাৰ পিছত আপুনিও ভাবিব যে এয়া নলা প্ৰকৃততে জলসিঞ্চন বিভাগে এই নলাৰে পানী পঠিয়াব পাৰেনে বা কেতিয়াবা ইয়াদি পানী আহিছেনে। আপুনি দেখা পাইছে যে কেমেৰা লেন্সত যিমান দূৰ আগলৈকে যায় দেখা পাব যে এয়া এনেদৰে হৈ আছে যে গাঁত খান্দিছিলে, কিন্তু ইয়াত গাঁত খান্দিছিল যদিও পকী দেৱাল ইয়াত লগাইছিলে তেওঁলোকে কেনেলত, কিন্তু সেয়া কিন্তু আজি পৰ্যন্ত সেয়া হৈ নুঠিলে, যাৰ পিছত দেখা পোৱা গ'ল যে ডিপাৰ্টমেণ্টেলি তেওঁলোকে পুনৰ সেইসমূহ পকা ইয়াৰ পৰা খুলি লৈ গ'ল, কিন্তু কৃষকৰ যি ভূমি অধিগ্ৰহণ কৰিছিলে সেয়া তেনেদৰে থাকিলে। অৰ্থাৎ ইয়াৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগত থকা যিখন আঁচনি ডাকৰঘাট জলসিঞ্চন বিভাগৰ যিখন আঁচনি, সেই আঁচনিখনে কিন্তু ডাকৰঘাট কৃষ্ণাঘাটত পানী যোগান ধৰিব নোৱাৰে। তাৰ যদি আপুনি চাই তেতিয়াহ'লে কাৰণ আৰু সেইসমূহ কেৰুণ দেখিবলৈ পাব যে এনেদৰেই এই কেনেলসমূহ তেওঁলোকৰ আছে, য'ত কেৱল নামত কেনেল আছে কিন্তু কৃষকে পানী নাপায়, আৰু তাৰ অৱস্থা হৈছে এয়া। কিন্তু আপুনি যদি বিভাগীয় তথ্য আপুনি অনুসন্ধান কৰে তেতিয়াহ'লে দেখিব যে এইসমূহ কেনেল চাফা কৰাৰ নামত, এই কেনেলেদি পানী যাবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে প্ৰতি বছৰে কিন্তু মেৰামতিৰ নামত তেওঁলোকে লাখ লাখ টকা ক্ষতি কৰিছে। এজন কৃষক আছে, আমি এই কাৰণে কৈছোঁ যে শিক্ষিত কৃষক বুলি ক'লে যি সময়ত সকলোৱে খেতি বাতি এৰিছে, কিন্তু তেওঁ কৃষি কৰ্মত ব্যস্ত হৈ থাকে বা কৃষি তেওঁ কৰি পেলাই উৎপাদন কৰি তেওঁ চলে। এইকাৰণে আহিছোঁ যে এই বিষয়ে কিন্তু আপুনি পূৰ্বতো লাগিছিলে যে ডাকৰঘাটৰ পৰা আপোনালোকৰ যিখিনি পানী পাব লাগে জলসিঞ্চন বিভাগত নাপায়, তাৰ কাৰণে আপুনি নিজে সজমিন তদন্ত কৰিছিলে, কি পালে? মানে যেতিয়া মই ডাকৰঘাট হাতীপৰা অৱস্থিত কেনেলটোৰ ওচৰত গৈছিলোঁ, তাত দেখিছোঁ জংঘল আৰু কৰ্মচাৰীকেইজনে তাত চাদৰ মেখেলা আঁৰি থৈছে, আৰু তাৰ যোনটো মানে ট্ৰেন্সফৰ্মাৰ থাকে সেইটো বিকল বুলি কৈছে। তাত আৰু পানী দিয়া সম্ভৱেই নহয় নাই। আৰু দ্বিতীয় ইণ্টাৰেষ্টিং কথাটো হ'ল কি যে ইয়াৰ পৰা যিটো আমাৰ 4 লাইন ক্ৰছ হৈছে, 4 লাইন কনষ্ট্ৰাকশ্যনে তাত ডাঙৰকৈ পুল বঢ়াই থৈছিল যদিও তাৰ আগত কিন্তু বনিয়াই এতিয়া এই ড্ৰেইনৰ ওপৰতে বিল্ডিঙেই বনাই দিলে। গতিকে আৰু এতিয়া কৃষকে এই কেনেলৰ পৰা যে পানী পাম সেইটো সপোনৰ অগোচৰ হ'ল। তাৰপিছত আৰু মই ধান্দাটো বাদ দি এতিয়া নিজাভগীয়াকৈ যি অকণমান পাৰোঁ বতৰৰ ওপৰত, বৰুণ দেৱতাৰ ওপৰতে নিৰ্ভৰ কৰি কৃষি অকণ কৰি আছোঁ। আপুনি দেখিছে মই কেইটামান মানে ধান অলপ কৰিছিলোঁ, চবটো চিৰাল ফাট দিলে চেচ। জাতিলাও অলপ কৰিছিলোঁ, সেইবিলাকো শুকাই গ'ল। মানে বৰষুণটো পৰিলেহে মোৰ আৰু হ'ব, নহ'লেতো নহয়। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক সাধাৰণতে কয় অসমৰ মানুহে যে এজন ডাইনামিক মুখ্যমন্ত্ৰী, তেওঁলোকৰ তথ্যমতে যে 17.49 লাখ কৃষক আছে, যাক তেওঁলোকে PM কিষাণ দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, প্ৰধানমন্ত্ৰীয়ে। এই 17.49 লাখ কৃষকৰ যদি তেওঁ ভাবিছে যে ৰাজনীতি কৰিম 6,000 টকাকৈ বছৰেকত দি, সেইটো আমাক ক'বলগীয়া নাই। কৃষকৰ বেছিক প্ৰব্লেমটো যদি সমাধা কৰিম বুলি ভাবিছে, আমাৰ কৃষকৰ যোনটো গাঁৱৰ ৰিপৰ্ট যে কৃষক এজনক মূল কথাটো হৈছে পানী যোগান। এতিয়াতো আৰু বৰুণ দেৱতা, এতিয়াতো আৰু বতৰক, এতিয়া আপুনি ভেকুলী বিয়া পাতিটো কৃষি কৰিলে পৰিয়াল চলাব পাৰিব নেকি? ইমান এটা জনবিস্ফোৰণৰ কথাত আহি। আৰু দ্বিতীয় ইণ্টাৰেষ্টিং কথাটো হ'ল কি যে তেওঁলোকে যোনটো ব্যৱস্থাৰে আহি পেলাই কৃষকক কেৱল বেনিফিচাৰীৰ বনোৱাৰ চিন্তা চৰ্চা কৰিছে, মই একদম বুকুত হাত থৈ কৈছোঁ দেই যে এই বেনিফিচাৰী বনোৱা কৃষকে কেতিয়াও কিন্তু জীৱনত উদ্গতি কৰিব নোৱাৰিব। আজি আপুনি যদি সোধে, যিকোনো এজন কৃষকক সোধে, তেওঁ কি ক'ব যে মই 2,000 টকাকৈ পাই আছোঁ, টিভিত মোক দেখি গ'লে
এই 2000 টকাটো কাটি দিব। বিজেপি কোনোবা এজন লিডাৰ তেওঁৰ ঘৰত আহি ৰাতি উপস্থিত হ'ব। কিন্তু মই এজন স্বাভিমানী কৃষক, মোৰ দেউতা কৃষক, মই আজিলৈকে কিন্তু PM কিষাণ নাপাওঁ বা সেইটো ল'বলৈ মোৰ লাজ লাগে।